অসমীয়াৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে অবৈধ নাগৰিক। বৈধ কোন অবৈধ কোন সকলোৱে প্ৰশ্ন উত্থাপন কৰে আৰু এই প্ৰশ্ন উত্থাপনৰ সময়তে হঠাৎ মিয়াৰ বিৰুদ্ধে এক ডাঙৰ অভিযান আৰম্ভ হৈ গৈছে। আমি সকলোৱে জানো মিয়াৰ বিৰুদ্ধে চলা এই অভিযানক হিন্দু আৰু মুছলমানৰ ৰাজনীতিলৈও লৈ যোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া আৰম্ভ কৰিছিল উচ্ছেদ অভিযান। সেই উচ্ছেদ আমি লখিমপুৰত দেখিছিলোঁ, সেই উচ্ছেদ আমি গোৱালপাৰাত দেখিছিলোঁ, ধুবুৰীত দেখিছিলোঁ, উৰিয়ামঘাটত দেখিছোঁ, গুৱাহাটীত আৰম্ভ হৈছে, বৰপেটাতো আৰম্ভ হ'ব। কিয় মিয়া শব্দটো আহিল? ই আটাইতকৈ ডাঙৰ কথা। মিয়া শব্দটো এই কাৰণে আহিল কাৰণ মিয়াৰ আগ্ৰাসন আটাইতকৈ বেছি। মই এইটো কোৱা নাই যে বনভূমি বা চৰকাৰী মাটি আনে বেদখল কৰা নাই, কিন্তু আনৰ বেদখলৰ সংখ্যাটো তেনেই নগণ্য। সাংঘাতিকভাৱে ভয়ংকৰভাৱে অসমৰ বনভূমি, অসমৰ চৰকাৰী মাটি বেদখল কৰাৰ তালিকাৰ প্ৰথম স্থানত আছে মিয়াসকল। আৰু সেইবাবে মিয়া আৰু অবৈধ বাংলাদেশীক আমি এক কৰিব নোৱাৰোঁ। অবৈধ বাংলাদেশীৰ মিয়াৰ মাজতে হয়তো কোনোবা অবৈধ বাংলাদেশী সোমাই আছে, কিন্তু মিয়া সমাজে কয় যে ভাৰতীয় নাগৰিকক কেৱল হাৰাশাস্তি কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ইয়াত আমাৰ মাজত অবৈধ নাগৰিক নাই। এনেধৰণৰ নানানটা প্ৰশ্ন, নানানটা জ্বালা যন্ত্ৰণাৰ মাজত চলি আছে। কিন্তু অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰশ্ন আছে, অসমীয়া মানুহৰ নিজৰ স্বাধিকাৰ, মাটিৰ অধিকাৰৰ, ভাষাৰ সংস্কাৰৰ কথা আছে। মিয়া সমাজে নিজক অসমীয়া বুলি কয়, কিন্তু আপুনি যদি চায় যে মিয়াসকলে ভালকৈ অসমীয়া ক'বই নোৱাৰে। মিয়া সমাজে অসমৰ সাজপাৰ গ্ৰহণ নকৰিলে, মিয়া সমাজে অসমৰ সংস্কৃতিৰ সৈতে মিলি যোৱাৰ প্ৰৱণতা কিন্তু কাহানিও নেদেখুৱালে। তেওঁলোকৰ ভাষাটো কেৱল জিভাৰ বাবে ব্যৱহাৰ কৰা হয়। ঘৰত যোৱাৰ লগে লগে তেওঁলোকে নিজৰ ভাষাটো ব্যৱহাৰ কৰে, যাৰ ফলত তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধকৈ কোৱাৰ যিটো থল আছিল, সেই থল নোহোৱা হৈ পৰিছে। মিয়াৰ যিসকল সংগঠনৰ নেতা আছে অথবা মিয়াৰ যিসকলে মিয়াক লৈ ৰাজনীতি কৰে, সেইসকলেও কিন্তু চৰ চাপৰিৰ ভিতৰত গৈ সেইসকল মিয়াক অসমীয়া হ'বৰ বাবে যি ধৰণৰ উদগনি দিব লাগে, সেই উদগনি দিব পৰা নাই। জনবিস্ফোৰণ ৰোধ কৰিব পৰা নাই, বাল্য বিবাহ এতিয়াও ৰোধ কৰিব পৰা নাই। আমচুৰ দৰে বিভিন্ন সংগঠনৰ নেতাই দাবী কৰে যে আমি ৰোধ কৰিছোঁ, কিন্তু বাস্তৱ অৰ্থত যদি আপোনালোকে চায়, এতিয়াও মহিলাসকলক সন্তান জন্ম দিয়া এটা মেচিনৰ দৰে ব্যৱহাৰ কৰি আছে খাটি খোৱা লোকে। খাটি খোৱা মিয়া আৰু সংগঠনৰ নেতা তথা ধৰ্মীয় সংখ্যালঘুৰ যিসকল ৰাজনৈতিক নেতা, তেওঁলোকৰ মাজত আকাশ পাতাল প্ৰভেদ। ধৰ্মীয় সংখ্যালঘুৰ যিসকল ৰাজনৈতিক নেতা বা সংগঠনৰ নেতাই খাটি খোৱা মিয়াক কেৱল ব্যৱহাৰ কৰিছে, ধৰ্মীয় সংখ্যালঘুক কেৱল ব্যৱহাৰ কৰিছে, যাৰ ফলত তেওঁলোকে বিশালভাৱে সন্তান জন্ম দি এই সন্তানৰ বাবে থকা ঠাইৰ অভাৱ হোৱাৰ বাবে য'তেই পায় ত'তেই গৈ শিপাবলৈ আৰম্ভ কৰিছে। এই শিপোৱা ফলশ্ৰুতিত এক ডাঙৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে। বিশেষকৈ খিলঞ্জীয়া যিসকল মুছলমান, তেওঁলোকৰো ভয়ংকৰ সংকট আহিছে। আগতে আমি খিলঞ্জীয়া মুছলমান বুলি ক'লে কি ধাৰণা কৰিছিলোঁ? আমাৰ কাৰণে খিলঞ্জীয়া মুছলমান হৈছে কেৱল সেন্দুৰৰ ফোট বাদ দি বাকী সকলো একে। অৰ্থাৎ সুন্দৰভাৱে মহিলাসকলে মেখেলা চাদৰ পিন্ধে, ৰিহা মেখেলা তেওঁলোকৰ গাত দেখা যায়। আনকি এনে খিলঞ্জীয়া মুছলমান আছে যিয়ে ৰিহা মেখেলা বিভিন্ন ঠাইত বিক্ৰী কৰিবলৈ যায়। আজি যদি আপুনি মন কৰে, উজনিৰ বহু খিলঞ্জীয়া মুছলমানৰ মহিলাৰ গাৰ পৰা ৰিহা মেখেলা কিন্তু আঁতৰি গৈছে, নিজে নিজে হিজাব সোমাই আহিছে। অসমৰ মই যিমান দূৰ জানো, অসমৰ মহিলাই কিন্তু হিজাব ব্যৱহাৰ কৰা নাছিল। তেওঁলোকৰ খাদ্যাভ্যাস আমাৰ দৰেই আছিল, কমপ্লিট আন খিলঞ্জীয়াৰ দৰেই আছিল, পোচাক পৰিচ্ছদ প্ৰায় তেনেকুৱাই আছিল। এনেকুৱা বহু আপুনি খিলঞ্জীয়া মুছলমান পাব যিসকলে ধুতি পিন্ধে, লুঙিৰ পৰা বহু দূৰত থাকে। লুঙি আৰু টুপিৰ পৰা সাধাৰণতে খিলঞ্জীয়া মুছলমানসকল দূৰতে থকাৰ নিচিনা হৈছিল, কিন্তু পৰিৱেশ পৰিস্থিতি এনেকুৱা হ'ল আজিৰ তাৰিখত বহু খিলঞ্জীয়া মুছলমানৰ গাতো আপুনি লুঙি আৰু টুপি দেখিবলৈ সক্ষম হ'ব। ক'ৰ পৰা সংকট আৰম্ভ হৈছে? উজনিৰ এইসকলৰ খিলঞ্জীয়া মুছলমানৰ সংকট মাতি আনিছে ধৰ্মীয় সংখ্যালঘু এইসকলে, মিয়াসকলে, যিসকলে তাত থিতাপি লৈছে। খিলঞ্জীয়া মুছলমানৰ ছোৱালী বিয়া কৰাই তেওঁলোকে জোৱাই হৈ সেই কাম কৰিছে। আনহাতে খিলঞ্জীয়া মুছলমানৰ ছোৱালী বিয়া কৰাই লৈ তেওঁলোকে গোটেই এক প্ৰকাৰ এটা ধৰ্মৰ মাজত থাকিও যিটো প্ৰভেদ আছিল, সেই প্ৰভেদ নোহোৱা কৰি পেলাইছে, যাৰ ফলশ্ৰুতিত আজি খিলঞ্জীয়া মুছলমানৰ যিটো নিজা অস্তিত্ব আছিল, নিজা সংস্কৃতি আছিল, পুৰা
পোছাক পৰিচ্ছেদ আচাৰ ব্যৱহাৰ কথা বতৰাত যি নিজস্বতা অসমীয়া গুণ আছিল সেই গুণ নোহোৱা হৈ গৈছে জিকিৰ জাৰিৰ দৰে চৰ্চা এতিয়া উজনিৰ খিলঞ্জীয়া মুছলমানৰ মাজত সাংঘাতিকভাৱে কমি আহিছে কেইজনমান সন্মানীয় খিলঞ্জীয়া মুছলমানে তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আপুনি যদি নাহৰণিত যায় নাহৰণিত কি ধৰণৰ আমি দেখিছিলোঁ সেই সময়ত ছৈয়দ আব্দুল মালিকৰ সেই স্থানত জিকিৰ আৰু জাৰি কি ধৰণে এটা পৰিৱেশ তৈয়াৰ কৰা হৈছিল তাত এতিয়া জিকিৰ জাৰি তল পৰিছে তাত এতিয়া অগৰুৰ ব্যৱসায়ে সাংঘাতিকভাৱে প্ৰসাৰ লাভ কৰিছে তাতো এই মিয়াসকলে সন্মুখৰ পৰা নেতৃত্ব গ্ৰহণ কৰিছে যাৰ ফলশ্ৰুতিত আমি দেখিবলৈ সক্ষম হ'লোঁ সোণাৰীৰ এগৰাকী মহিলাই ৰাজহুৱাভাৱে খিলঞ্জীয়া মুছলমানক এক আহ্বান জনাই কৈছে যে মিয়াসকলৰ সংস্কৃতি ৰোধ বন্ধ কৰক মিয়াসকলৰ লগত বিয়া বাৰুৰ সম্পৰ্ক গঢ়াৰ যিটো প্ৰৱণতা সেইটো অনতিপলমে শেষ কৰক নহ'লে আমি এক ভয়ংকৰ সংকটত পৰিম কি কৈছে শুনক মহিলাগৰাকীয়ে মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ হৈ আমাৰ যি কৃষ্টি সংস্কৃতি শেষ নকৰে কাৰণ আমি এই অসমৰে হওঁ আমি এই অসমতে জীয়াব লাগিব আৰু ইয়াতে মৰিব লাগিব তেওঁলোকক সোমোৱাৰ লগে লগে কাৰণ আমাৰ ভুল আমাৰ থলুৱা এজনে কৰিছে থলুৱা মুছলমান এজনে মিয়া মাইকী মানুহ বিয়া পাতি তেওঁৰ জীয়েকক মিয়ালে বিয়া দি তেওঁলোকে গোটেই পৰিৱেশ নহয় আজি আমাৰ গোটেই সোণাৰী নগৰখনক বিপদৰ সন্মুখীন কৰাইছে যিটো কাৰণে মই আজি এই মঞ্চত উপস্থিত হৈ সকলোকে আহ্বান জনাইছো যাতে দ্বিতীয়তে আমাৰ কোনো গৰীয়া মৰীয়া দেশী জলহা খিলঞ্জীয়াসকলে কেতিয়াও মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ নহয় আৰু তেওঁলোকক ইয়াত থিতাপি ল'বলৈ যাতে প্ৰশ্ৰয় নিদিয়ে শুনিলে আপোনালোকে মহিলাগৰাকীৰ মন্তব্য এই মন্তব্যৰ পিছত তাৎপৰ্যপূৰ্ণভাৱে আমি যদি মন কৰোঁ অখিল গগৈৰ সুৰ সলনি হৈছে অখিল গগৈয়ে প্ৰথমতে যেতিয়া উচ্ছেদ অভিযান চলি আছিল তেতিয়া তেওঁ এইটো ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ প্ৰসংগ উত্থাপন কৰিছে কিন্তু খোদ খিলঞ্জীয়াৰ যিটো উত্তাল মনোভাৱ সেই মনোভাৱে শিৱসাগৰতে হাহাকাৰ সৃষ্টি কৰে অৰ্থাৎ তেওঁৰ সমষ্টিৰ সৃষ্টি কৰে আৰু ফলত অখিল গগৈয়ে অকণমান সুৰ সলনি কৰি নিজে সংকটত পৰাৰ পিছত সুৰ সলনি কৰি তেওঁ কয় যে মিয়া খেদা আন্দোলন বাদ দিয়ক আমি কৰোঁ আহক বিদেশী বহিষ্কাৰ আন্দোলন তাত হিন্দু কি মুছলিম কি সকলো পৰিব অৰ্থাৎ অখিল গগৈয়ে গোটেই বিষয়টো চৰ্চা কৰি দেখিছে যে লাহে লাহে নিজৰ মানুহৰ ওচৰতে পৰ হ'বলৈ আৰম্ভ কৰিছে অখিল গগৈ যাৰ বাবে তেওঁ অনুনয় বিনিময় কৰিছে যে মিয়া খেদা আন্দোলনটো বন্ধ কৰক আমি আন্দোলন কৰোঁ বিদেশী খেদা আন্দোলন শুনক অখিল গগৈৰ মতামত এই গোটেইটো আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ RSSে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয়নে নহয় মই নাজানো কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই বিজেপিক সহায় কৰিবৰ কাৰণে চৰকাৰক সহায় কৰিবৰ কাৰণে আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফাইদা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে অখিল গগৈৰ এই মতামতৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু আকোৰগো স্থিতিত এতিয়াও আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে অসমীয়াই যদি এতিয়াই এই আন্দোলন নকৰে এতিয়াই যদি মিয়া নেখেদে অদূৰ ভৱিষ্যতে কিন্তু ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব গতিকে সময় থাকোঁতেই আমি আমাৰ অস্তিত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকঢাক নকৰাকৈ কৈছে মই পৃষ্ঠপোষকতা কৰিছোঁ কিয়নো ময়ে মুখ্যমন্ত্ৰী ময়েই কৈছোঁ গতিকে বিভিন্ন সংগঠনে আইন হাতত ল'ব নালাগে কিন্তু আন্দোলন তীব্ৰ ৰূপত কৰিব লাগে মিয়াৰ বিৰুদ্ধে আন্দোলন ৰৈ যাব নালাগে কেৱল আইন হাতত ল'ব নালাগে আইনৰ কাম কৰিবৰ বাবে আদালত আছে আইনৰ কাম কৰিবৰ কাৰণে আৰক্ষী আছে কিন্তু আন্দোলন তীব্ৰ ৰূপত কৰিব লাগে যাতে চাৰিওফালৰ পৰা মিয়াই অসমখনৰ পৰা আঁতৰি নিজৰ ঠাইলৈ যায় যদি ভাৰতীয় নাগৰিক কোনোবা যদি দক্ষিণ শালমাৰাৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে নিজৰ ঠাইলৈ যাওক আগ্ৰাসন নীতি বেদখলকাৰী নীতি বন্ধ কৰি নিজৰ ঠাইলৈ যাওক কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে আইন হাতত তুলি নল'ব আন্দোলন মিয়াৰ বিৰুদ্ধে আন্দোলন তীব্ৰ ৰূপত কৰক শুনক মুখ্যমন্ত্ৰী
ডক্টৰ শৰ্মাৰ মতামত। এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায়, আপোনালোকৰ কিবা হলেতো কোনো নাহে, আপোনালোকৰ কিবা হলে কোনোবা আহে জানো? গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে কৰিছে। গতিকে এইবিলাকতো অসমত সঁচা কথা নহয়। গতিকে আমাৰ জাতিটো দাব খাই 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 কিছুমানে চাৰেণ্ডাৰ কৰিছে, কিছুমানে যুঁজিব চেষ্টা কৰিছে, আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকশ্বো পাতি পাতি আকৌ মনটো বেয়া কৰি দিয়ে। কেইটামানে যুঁজি আছে, যুঁজি থকা কেইটাকো আকৌ টকশ্বো পাতি গালি গালাজ কৰি সিহঁতৰো মনটো বেয়া কৰি দিয়ে। ক'ত যুঁজিব? লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব। এই ধৰণে এতিয়া মিয়া ৰাজনীতিত জমি উঠিছে আৰু ইয়াৰ মাজত মিয়া আৰু অসমীয়াৰ মাজত যি এক প্ৰকাৰ সংঘাত, সেই সংঘাতৰ মাজত খিলঞ্জীয়া মুছলমানসকলক টানি আনিবলৈ চেষ্টা কৰিছে মিয়া সংগঠনৰ নেতা আৰু ৰাজনৈতিক পৃষ্ঠপোষকসকলে। তেওঁলোকে এইটো হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছো পিছ পৰি থকা নাই, কংগ্ৰেছেও বাৰে বাৰে চেষ্টা কৰিছে যে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰৰ ধৰ্মীয় সংখ্যালঘু শব্দটোকে উঠাই দিছে আৰু হিন্দু মুছলমানৰ ৰাজনীতি 26ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে এই মিয়া খেদা আন্দোলনৰ যোগেদি সুফল পোৱাৰ বাবে এক চেষ্টা কৰি আছে বুলি উল্লেখ কৰিছে। কিন্তু ৰাজনীতিত কোনে কি কৈছে ডাঙৰ কথা নহয়, বা যি কথা কৈছে কৈ আছে। অসমীয়া মানুহে কৈছে যে আমি অসুৰক্ষিত, আমাক মিয়াই আগ্ৰাসন কৰিছে, মিয়াই চাৰিওফালে আমাক চেপি ধৰিছে। গতিকে আমাৰ এই সময়, আমি মিয়াক আমাৰ ঠাইৰ পৰা উঠাই পঠিয়ামে। যাৰ ফলত শৃংখল চলিয়াৰ দৰে চৰিত্ৰৰ সৃষ্টি হৈছে, টাইপাৰ চৰিত্ৰৰ সৃষ্টি হৈছে। উজনিত সাংঘাতিকভাৱে মিয়াৰ বিৰুদ্ধে কোলাহল আৰম্ভ হৈছে। মই জানো এই কথা মই কৈ থকা মোৰ বহু মিয়া ভাইয়ে মোক যথেষ্ট তাচ্ছিল্য কৰিব, মোক ক'ব যে তুমি বিজেপিৰ দালাল। কিন্তু মই প্ৰথম কথা এজন অসমীয়া, মোৰ লগত কংগ্ৰেছৰ কথা নাই, বিজেপিৰ কথা নাই, অসম গণ পৰিষদৰ কথা নাই। কিন্তু মই স্বীকাৰ কৰোঁ যে মোৰ অসমী আই বিপদত পৰিছে। মোৰ অসমী আইৰ মাটিৰ ওপৰত মিয়াই যি ধৰণে আগ্ৰাসন কৰিছে, সেই আগ্ৰাসনে অসমীয়া জাতিৰ অস্তিত্ব নিঃশেষ কৰাৰ উপক্ৰম হৈছে। ভাষা শেষ হৈছে, সংস্কৃতি শেষ হৈছে, পোচাক পৰিচ্ছদ সকলোতে বিপদ হৈছে, চোৰ ডকাইত বাঢ়িছে, ধৰ্ষণকাৰী সংখ্যা বাঢ়িছে, ড্ৰাগছৰ বৃহৎ বেপাৰলৈ পৰিণত হৈছে। গতিকে আই মাতৃৰ সুৰক্ষাৰ বাবে মই এক কট্টৰ অসমীয়া হ'বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰোঁ। হয়তো আপুনি এজন অসমীয়া হিচাপেও কুণ্ঠাবোধ কৰা অনুচিত। কি কয় জনাব।